Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি YouTube চেনেলটো স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰ এডুকেশ্যনৰ ইউনিট 1 সোশিয়োলজি এণ্ড এডুকেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 4 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ হ'ব। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাম। কুৱেশ্যনছ নম্বৰ 22। সো অলৰেডি আমি আগৰ পাৰ্ট 3টা ক্লাছত 21টা কুৱেশ্যন আনসাৰ আলোচনা কৰিছোঁ। সো আজি আমি 22 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম। সো সমাজ বিজ্ঞান আৰু শিক্ষা সমাজ বিজ্ঞানৰ মাজত থকা পাৰ্থক্যসমূহ লিখা। মোস্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, তোমালোকৰ পৰীক্ষাত 2 নম্বৰৰ বাবে এই কুৱেশ্যনটো আহে। সো তোমালোকে গুৰুত্ব সহকাৰে চাবা আৰু তোমালোকে নোটখিনি তোমালোকৰ নিজৰ বহীত লিখি ৰাখিবা, ঠিক আছে। সো উত্তৰ চাওঁ আমি। সমাজ বিজ্ঞান আৰু শিক্ষা সমাজ বিজ্ঞানৰ মাজত থকা পাৰ্থক্যসমূহ হ'ল 1 নম্বৰ পাৰ্থক্য, সমাজ বিজ্ঞান হৈছে সমাজ আৰু সামাজিক সম্বন্ধৰ বিজ্ঞান, আনহাতে শিক্ষা সমাজ বিজ্ঞান হৈছে সাধাৰণ সমাজ বিজ্ঞানৰ এটা শাখা। 2 নম্বৰ পাৰ্থক্য, সমাজ বিজ্ঞানে সামাজিক সমস্যা বুজা আৰু সমস্যাসমূহৰ সমাধান কৰাত সহায় কৰে, আনহাতে শিক্ষা সমাজ বিজ্ঞানে শিক্ষা সম্পৰ্কীয় সমস্যাসমূহৰ সমাধান কৰাত সহায় কৰে। তো কি হয়, সমাজ বিজ্ঞানে সমাজৰ যিবোৰ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰাত সহায় কৰে আৰু শিক্ষা সমাজ বিজ্ঞানে কি কৰে, শিক্ষাৰ লগত জড়িত যিবোৰ সমস্যা আছে এই সমস্যাসমূহৰ সমাধান কৰাত সহায় কৰে। মনত থাকিব না, একেবাৰে সহজ সৰল ভাষাত লিখি দিয়া হৈছে তোমালোকৰ কুৱেশ্যন আনসাৰখিনি। তোমালোকে বুজি পালেহে কুৱেশ্যনৰ আনসাৰখিনি পৰীক্ষাত লিখিব পাৰিবা, হয়নে বাৰু? সো তোমালোকে বুজি ল'বা, ঠিক আছে। সো 3 নম্বৰ পাৰ্থক্য কি হয়, সমাজ বিজ্ঞানৰ পৰিসৰ অতি বহল, আনহাতে শিক্ষা সমাজ বিজ্ঞানৰ পৰিসৰ ঠেক। 4 নম্বৰ পাৰ্থক্য, সমাজ বিজ্ঞানৰ বিষয়বস্তু সামাজিক জীৱন, আনহাতে শিক্ষা সমাজ বিজ্ঞানে শিক্ষাৰ ওপৰত সামাজিক পাৰস্পৰিক ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰে। 5 নম্বৰ পাৰ্থক্য, সমাজ বিজ্ঞানে ব্যক্তিৰ বিকাশত বিভিন্ন অনুষ্ঠানৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰে, আনহাতে শিক্ষা সমাজ বিজ্ঞানে ব্যক্তিৰ বিকাশত বিদ্যালয়ৰ প্ৰভাৱ কিদৰে সহায় কৰে তাৰ অধ্যয়ন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 23। এমিল দুৰ্খেমে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা। মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সো উত্তৰ চাওঁ আমি। উত্তৰ, এমিল দুৰ্খেমে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ'ল 1 নম্বৰ এডুকেশ্যন এণ্ড ছ'চাইটি, আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1922 চনত। 2 নম্বৰ মৰেল এডুকেশ্যন, আৰু এই গ্ৰন্থখন প্ৰকাশ পাইছিল 1925 চনত। মনত থাকিবনে? সো তোমালোকৰ পৰীক্ষাত আকৌ বেলেগ ধৰণৰ প্ৰশ্ন আহিব পাৰে যে এডুকেশ্যন এণ্ড ছ'চাইটিৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল। সো এনেকুৱাও পৰীক্ষাত আহিব পাৰে। সো আমাক যেনেকৈ নাহক কিয় আমি পৰীক্ষাত লিখিব লাগিব, হয়নে বাৰু? সো তোমালোকে ক্লাছসমূহ আৰু গুৰুত্ব সহকাৰে চাবা আৰু তোমালোকে মোৰ ক্লাছসমূহ ৰেগুলাৰলি কৰাৰ কাৰণে চেষ্টা কৰিবা। তোমালোকৰ বহুত হেল্প হ'ব পৰীক্ষাৰ কাৰণে। আৰু তোমালোকৰ ছেছনেল এক্সাম অক্টোবৰ মাহত হ'ব লাগে মোৰ মতে। সো প্ৰায় আৰু এমাহ সময় আছে। সো তোমালোকে যদি অলপ গুৰুত্ব সহকাৰে চাৱা, ক্লাছসমূহ ৰেগুলাৰ কৰা, সো তোমালোকৰ পৰীক্ষাৰ বাবে বহুত সহায় হ'ব। তোমালোকে এনে বহুত সময় নষ্ট কৰা, ফেচবুক হোৱাটছএপ মোবাইল চাই বহুত 3-4 ঘণ্টা প্ৰায় সময় নষ্ট কৰা। সো এটা 10 মিনিট বা 8 মিনিটৰ ক্লাছ কৰিলে তোমালোকৰ কি ক্ষতি হ'ব? একো ক্ষতি নহয়, হয়নে বাৰু? সো তোমালোকে ক্লাছসমূহ ৰেগুলাৰ কাৰণে চেষ্টা কৰিবা। সো নেক্সট কুৱেশ্যন নম্বৰ 24। ফাৰ্ষ্ট প্ৰিন্সিপাল গ্ৰন্থখনৰ লেখক কোন? উত্তৰ কি হয়, স্পেন্সাৰ। স্পেন্সাৰ হ'ল ফাৰ্ষ্ট প্ৰিন্সিপাল গ্ৰন্থখনৰ লেখক। মনত থাকিবনে? নেক্সট কুৱেশ্যন নম্বৰ 25। শিক্ষা সমাজ বিজ্ঞানৰ 2টা কাৰ্য লিখা। মোস্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। উত্তৰ, শিক্ষা সমাজ বিজ্ঞানৰ 2টা কাৰ্য হ'ল 1 নম্বৰ সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সামাজিক দায়িত্ব আৰু কৰ্তব্য পালনৰ বাবে সজাগতা মনোভাৱ বৃদ্ধি কৰা। 2 নম্বৰ কাৰ্য সমাজৰ পৰা শ্ৰেণী বিভাজন দূৰ কৰি জাতি ধৰ্ম বৰ্ণ লিংগ বৈষম্যৰ বাধাবোৰ আঁতৰ কৰে। সো আৰু মই যিবোৰ কুৱেশ্যন আনসাৰ আলোচনা কৰোঁ প্ৰায় ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আলোচনা কৰোঁ। তোমালোকে সেইটো গমেই পোৱা। তোমালোকে ছেকেণ্ড চেমত যেতিয়া এক্সাম দিছিলা, এক্সাম দিয়াৰ পিছত তোমালোকে বহুতে কমেণ্ট কৰিছিলে যে দাদা আপোনাৰ ভিডিঅ' চাই বহুত কমেণ্ট পৰিছে। সো এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 26। কোনে শিক্ষা সমাজ বিজ্ঞানক শিক্ষাৰ অধ্যয়ন বুলি অভিহিত কৰিছে? উত্তৰ কি হয়, এমিল দুৰ্খেমে শিক্ষা সমাজ বিজ্ঞানক শিক্ষাৰ অধ্যয়ন বুলি অভিহিত কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 27। জৰ্জ পায়নে শিক্ষা সমাজ বিজ্ঞানৰ কাৰ্যসমূহক কেইটা ভাগত ভাগ কৰিছে আৰু ভাগকেইটা কি কি? মোস্ট ইম্পৰ্টেণ্ট হয়, আৰু এইটো কুৱেশ্যন 2016 চনত আহিছিল। সো গতিকে খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে অলপ ভালদৰে চাবা। উত্তৰ, জৰ্জ পায়নে শিক্ষা সমাজ বিজ্ঞানৰ কাৰ্যক 3টা ভাগত ভাগ কৰিছে। ভাগ 3টা হ'ল 1 নম্বৰ পৰম্পৰাসমূহৰ সংমিশ্ৰণ ঘটোৱা, 2 নম্বৰ নতুন সামাজিক আৰ্হি সংগঠনৰ বিকাশ সাধন, আৰু 3 নম্বৰ ভাগ সৃষ্টিমূলক আৰু গঠনাত্মক ভূমিকা। সো নেক্সট কুৱেশ্যন নম্বৰ 28। ব্ৰিফ কোৰ্চ ইন দ্য হিষ্টৰী অফ এডুকেশ্যন গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰ কি হয় মনৰ মনৰে এই গ্ৰন্থখন ৰচনা কৰিছিল মনত থাকিবনে তোমালোকৰ পৰীক্ষাত এই গ্ৰন্থসমূহৰ নামবিলাক আহে তোমালোকে জানাই গ্ৰন্থৰ নাম বা লেখকৰ নাম লিখিব আহে সো তোমালোকে এই গ্ৰন্থসমূহৰ নামবিলাক ভালদৰে মনত ৰাখিবা ঠিক আছে আৰু তোমালোকৰ যদি ক্লাছৰ ভিতৰত কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা আৰু তোমালোকৰ এডুকেশ্যনৰ প্ৰথম ইউনিটৰ যিমানখিনি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ আছিল গোটেইখিনি কোৱেশ্চন আনসাৰ মই আলোচনা কৰিলোঁ 4টা ক্লাছৰ মাধ্যমত সো তোমালোকৰ যদি আৰু কিবা প্ৰশ্ন আছে তোমালোকে মোক সুধিব পাৰা কমেন্ট বক্সত সো মই নিশ্চয় এনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাবা ঠিক আছে সো শেষত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ